ডিয়াৰ ষ্টুডেণ্ট, আজি এইখন ভিডিঅ'ত সমাধান কৰা হ'ব অনুশীলনী 5.3 পৰা প্ৰশ্ন নম্বৰ 4 পৰা আৰম্ভ কৰি 7 লৈকে। এই 4টা প্ৰশ্ন এইখন ভিডিঅ'ত আজি সমাধান কৰা হ'ব। ইয়াৰ আগৰ যিবিলাক প্ৰশ্ন আছে, অংক আছে, সেইবিলাক অলৰেডি প্লেলিষ্টত তোমালোকে পাবা। সমাধান কৰি আপলোড কৰা আছে, তোমালোকে সেই ভিডিঅ'বোৰ চাব পাৰিবা। চেপ্টাৰ নম্বৰ 5ৰ পৰা অৰ্থাৎ সমান্তৰ প্ৰগতিৰ পৰা যিমান অংক হয় গোটেইকেইটা অংক সমাধান কৰি অলৰেডি আপলোড কৰা আছে। তোমালোকে প্লেলিষ্টত গৈ চিৰিয়েল বাই চিৰিয়েল মানে সকলোকেইটা অংক সমাধান কৰা আছে, ধাপে ধাপে তোমালোকে দেখিব পাৰিবা। তো আজিৰ ভিডিঅ'ত আমি 4 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। 4 নম্বৰ প্ৰশ্নত কি কৈছে, এটা সমান্তৰ প্ৰগতি আছে, এই সমান্তৰ প্ৰগতিটোৰ কিমানটা পদৰ যোগফল 636 হ'ব। তো ইয়াতে আমাৰ প্ৰথম পদটো অলৰেডি আছে, সাধাৰণ অন্তৰ আমি বাহিৰ কৰিব পাৰিম আৰু কিমানটা পদৰ সংখ্যা দিয়া নাই। পদৰ সংখ্যাটো আমি বাহিৰ কৰিব লাগে, কিন্তু কিমানটা পদৰ যোগফল 636 হ'ব সেইটো দিয়া আছে। তো আমি প্ৰথমে এইটো কি কৰিম, ধৰি ল'ম যে nটা পদৰ যোগফল কি হয় 636 হয় আৰু তাৰপিছত ইয়াত এৰ মান অলৰেডি প্ৰথম পদটোই হ'ব আৰু তাৰপিছত কি হ'ব, ডিৰ মান আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাছ কৰি দিম। এনেকৈ বাহিৰ কৰি আমি কি কৰিম, এনৰ মান ফৰ্মুলাত বহাই দিলে পাই যাম। দি আছে এৰ মান 9 আছে আৰু ডিৰ মান আমি বাহিৰ কৰিম, অৰ্থাৎ দ্বিতীয় পদ আছে 17 মাইনাছ 9 কৰিলে নিশ্চয় 8 হ'ব। গতিকে ডিৰ মান হৈছে 8 আৰু ধৰি ল'ম যে nটা পদৰ যোগফল কি হয় 636 হয়। ধৰা হ'ল nটা পদৰ যোগফল 636। গতিকে যদি nটা পদৰ যোগফল আমি পাইছোঁ, তেনেহ'লে যোগফলৰ ফৰ্মুলা আছে অলৰেডি তোমালোকে জানাই যে এছ এন দি যোগফলৰ ফৰ্মুলা হয় SN। তো SNৰ ফৰ্মুলাটো আমি জানো যে n/2 ইনটু কি হয় 2a প্লাছ n-1 ইনটু d ইকুৱেল টু আমি পাইছোঁ কি 636 আছে। ইয়াৰ পৰা আমি মানবিলাক বহাই দিম, যিবিলাক মান অলৰেডি দিয়া আছে, এৰ মান, ডিৰ মান, এইবিলাক বহাই দি কেলকুলেশ্যন কৰিলে এনৰ মানটো পাই যাম। তো ইয়াতে এনৰ মান নাই, যেনেকুৱা আছে তেনেকুৱাই লিখিম। তাৰপিছত 2 ইনটু a, এৰ মান হৈছে 9 আৰু প্লাছ এনটো বাহিৰ কৰিব লাগে, ডিৰ মান আছে 8 ইকুৱেল টু 636। ইয়াতে 2 ডিভাইড হিচাপে আছে, গতিকে আমি সোঁফালে লৈ যাম। ইয়াতে থাকিব n আৰু 2 ইনটু 9 18 আৰু প্লাছ এই 8ৰ লগত আমি গোটেইখিনি পূৰণ কৰি দিম। 8 ইনটু n 8n আৰু 8 ইনটু 1 মাইনাছ 8 ইকুৱেল টু, যিহেতু 2 ডিভাইড হিচাপে আছিল, সোঁফালে গ'লে ইনটু হ'ব, পূৰণ হ'ব, গতিকে 636 ইনটু 2। এতিয়া জাষ্ট কেলকুলেশ্যন কৰিম। এন 18ৰ পৰা যদি আমি 8 মাইনাছ কৰি দিওঁ 10 পাম আৰু 8n হ'ব। ইয়াৰ পৰা আমি এটা ফৰ্মুলা, তাৰমানে দ্বিঘাত সমীকৰণ বনাম। দ্বিঘাত সমীকৰণ যদি হয়, তেতিয়া আমি দ্বিঘাত সমীকৰণ যেনেকৈ সমাধান কৰিব লাগে কৰি দিম, তাৰ পৰা আমি এনৰ মান পাই যাম। প্ৰথমে সৰল কৰি লওঁ, পূৰণ কৰি চাম কিমান হয়। n ইনটু 10 মানে 10m প্লাছ n ইনটু 8n মানে 8n স্কুৱেৰ হ'ব আৰু বাকীখিনি এইখিনি আছে যেনেকুৱা আছে প্ৰথমে তেনেকুৱাই থাকিব দিয়া। এতিয়া কথা হ'ল, ইয়াতেও আমি 2 দি ডিভাইড কৰিব পাৰিম, ইয়াতেও পাৰিম, ইয়াতেও পাৰিম। গতিকে আমি উভয় পক্ষক কি কৰিম, সোঁফালে আৰু বাওঁফালে দুয়ো পক্ষক আমি 2 দি ডিভাইড কৰি দিম। 2 দি ডিভাইড কৰিলে নিশ্চয় ইয়াতে কি পাম, 5n হ'ব প্লাছ ইয়াতে 4n স্কুৱেৰ হ'ব আৰু ইয়াতে 2 কেঞ্চেল যাব, থাকিব 636। এতিয়া যিহেতু দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড যিটো ফৰ্ম হয়, সেইটো কি হয়, প্ৰথমটো কি হ'ব, স্কুৱেৰ থাকিব লাগিব। n স্কুৱেৰ, ইয়াতে x নহয় n আছে, গতিকে xৰ ঠাইত n আছে। দ্বিঘাত সমীকৰণৰ প্ৰথম পদটোৱে কি হ'ব, স্কুৱেৰ থাকে, গতিকে কি হ'ব, এইটো আগত লিখিম 4n স্কুৱেৰ, তাৰপিছত এইখিনি লিখিম প্লাছ 5n,
তাৰপিছত এইখিনি আমি বাওঁফালে লৈ আহিম গতিকে প্লাছ আছিল মাইনাছ হ'ব 636 এইটো নিশ্চয় কি হৈছে এইটো এটা দ্বিঘাত ax স্কয়াৰ প্লাছ bx প্লাছ c এইটো হৈছে সাধাৰণ আৰ্হি দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি হৈছে এইটো ইকুৱেল টু 0 তো ইয়াৰ পৰা আমি নিশ্চয় দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰিব লাগে যেহেতু ইয়াৰ n স্কয়াৰৰ হহক আছে 4 আৰু শেষৰ পদটো দৰ্বক পদটো কি আছে 636 প্ৰথমে এইখিনি পূৰণ কৰি দিম কিমান হয় এইখিনি পূৰণ কৰি পাইছোঁ 2544 এতিয়া ইয়াক আকৌ কি কৰিম ভাগ কৰিম তাৰ মানে আমি কি কৰিব লাগে এই মাজৰ পদটো বনাম কেনেকৈ বনোৱা হয় তোমালোকে এটা কৰিলে গম পাবা প্ৰথমে কি কৰিম কিমান দি ভাগ যায় নিশ্চয় 4 দি পূৰণ কৰা হৈছিল গতিকে 4 দি ভাগ যাব তাৰ মানে 636 পাম আকৌ কি দি ভাগ যাব আকৌ নিশ্চয় 3 দি যেহেতু 636 আছে গতিকে 3 দি যাব 3 দি ভাগ গলে 2 1 আৰু ইয়াতে হ'ব 2 আকৌ কি দি ভাগ যায় 2 দি যাব 2 দি গলে কি হ'ব 10 0 6 আকৌ ইয়াৰ পৰা আকৌ 2 দি ভাগ যাব 2 দি ভাগ গলে কি হ'ব 53 হ'ব এতিয়া এইখিনি মান আমি কি কৰিম যিকোনো দুটা তিনিটা পূৰণ কৰি কি কৰিম যোগ বিয়োগ কৰি এই মাজৰ পদটো 5 আছে এই 5ক বনাবলৈ চেষ্টা কৰিম যেহেতু তোমালোকে লক্ষ্য কৰা ইয়াতে আছে 4 * 3 মানে 12 12 2 গুণ 24 24 2 গুণ 48 হ'ব যদি 48 হয় 53 ৰ পৰা আমি কি কৰিম 53 ৰ পৰা 48 মাইনাছ কৰিলে কি পাম নিশ্চয় 5 পাম আৰু এই 5টো কি হয় মধ্যম পদ আছে ইয়াতে এনৰ হহক যেটো আছে হেতু হয় গতিকে আমি 5ৰ ঠাইত আমি এইখিনি লিখিব পাৰিম আমি 5ৰ ঠাইত কি কৰিম এইখিনি লিখি দিম অৰ্থাৎ 4n স্কয়াৰ প্লাস 5ৰ ঠাইত কি লিখিছো 53 মাইনাস 48 ইনটু হিচাপে আছে n আৰু মাইনাস 636 ইকুয়াল টু 0 ইয়াৰ পৰা আমি ব্ৰেকেট যদি উঠাই দিও n দি পূৰণ কৰি দিও তেনেহলে কি পাম 53n আৰু মাইনাস আছে মাইনাস হ'ব 48n আৰু ইফালে মাইনাস 636 ইকুয়াল টু 0 এটা বস্তু লক্ষ্য কৰা এই প্ৰথম দুটাৰ পৰা কি কমন যায় হেতু আমি চাম আৰু বাকি দুটা থাকিব এই দুটাৰ পৰা কি কমন যায় হেতু চাম তো এই দুটাৰ পৰা আমি দেখা পাইছো নিশ্চিতভাৱে n এটা কমন আহিব গতিকে n আমি কমন লম n কমন লোৱাৰ পিছত ইয়াতে কি থাকি যাব 4 এটা থাকিব 4 আৰু এটা n আৰু ইয়াতে প্লাস 53 এইখিনি থাকি গল আৰু এইখিনিৰ পৰা মাইনাস এটা কমন লবা মাইনাস কমন লোৱাৰ পিছত আকৌ ইয়াতে 12 যদি কমন লোৱা হয় যেহেতু আমি ইয়াৰ পৰা মিলাই চাব লাগিব 4 3 গুণ 12 4 3 গুণ 12 মানে 48 আছিল আৰু ইয়াতে কিমান 4 থাকি গল ন তো এনেকৈ মিলাবা ইয়াৰ পৰা 4 3 গুণ 12 মানে টোটাল আছিল কিমান 636 ইয়াতে যেহেতু 636 আছে তো ইয়াৰ পৰা মিলাবা তোমালোকে যে কি কমন যাব তো ইয়াতে কি থাকিব নিশ্চয় 4 থাকিব 4 12 গুণ কিমান হয় 48 হয় আৰু n এটা আছে n লিখিবা তাৰ পিছত ইয়াতে প্লাস আহিব যেহেতু মাইনাস টু এটা বাহিৰত কমন লৈছা তো ইয়াতে কি থাকিব 53 থাকিব ইকুৱেল টু 0 আৰু ইমান ক্যালকুলেশন ইয়াতে কৰিবই নালাগে এই ইয়াতে তুমি ভিতৰত ব্ৰেকেটৰ ভিতৰত জি পাবা ইয়াতেও সেম একে সংখ্যাই পাব লাগিব যদি বেলেগ সংখ্যা পোৱা তেতিয়া তোমালোকে ভাবিবা কি এইটো ভুল হৈছে তো এতিয়া মাইনাসৰ আগৰ আৰু পিছৰ পৰা তোমালোকে এই ব্ৰেকেটৰ ভিতৰত থকাখিনি কমন লবা অৰ্থাৎ 4n + 53 কমন আহিছে আৰু ইয়াতে থাকি গল n আৰু ইয়াতে মাইনাস 12 ইকুৱেল টু 0 তো ইয়াৰ পৰা তোমালোকে কি লিখিব পাৰা গতিকে ইয়াৰ পৰা আমি লিখিব পাৰিম যে 4n + 53 ইকুৱেল টু 0 অৰ নাইবা কি হ'ব 0 কেতিয়া হ'ব নহলে এইখিনি 0 হ'ব লাগিব আৰু নহলে এইখিনি 0 হ'ব লাগিব হয় না নহয় তো গতিকে n - 12 ইকুৱেল টু 0
তো ইয়াৰ পৰা আমি এনৰ মান যদি বাহিৰ কৰোঁ 4n ইকুৱেল টু কি হ'ব -53 হ'ব আৰু যদি এনৰ মানটো বাহিৰ কৰোঁ তেনেহ'লে -53 ডিভাইড 4 হ'ব। এন হৈছে কি পদৰ সংখ্যা, যিহেতু পদৰ সংখ্যা কেতিয়াও মাইনাছ বা ফ্ৰেকশ্যন হ'ব নোৱাৰে, নেগেটিভ হ'ব নোৱাৰে, গতিকে এইটো কি হ'ব অসম্ভৱ হ'ব, অসম্ভৱ, এইটো অসম্ভৱ। আৰু এন ইকুৱেল টু ইয়াতে আমি লিখিব পাৰিম মাইনাছ আছিল ইফালে গ'লে প্লাছ হ'ব, গতিকে এনৰ মান এইটোৱে হ'ব কি ভেলিড, এইটো আমি গ্ৰহণযোগ্য হ'ব এনৰ মান, অৰ্থাৎ 12 হৈছে কি এনৰ মান, পদৰ সংখ্যা হৈছে 12। এতিয়া কথা হ'ল আমাক কি উলিয়াব কৈছে যে এনটা পদৰ যোগফল, তাৰমানে কেইটা পদৰ যোগফল, তো এনৰ মান বাহিৰ কৰিব কৈছে, গতিকে এনৰ মান আমি পাইছোঁ 12, তলত লিখি দিবা, গতিকে নিৰ্ণয় এপিটোৰ 12টা পদৰ যোগফল 636 হ'ব। ডিয়াৰ ষ্টুডেণ্ট, এতিয়া 5 নং প্ৰশ্নটো কি কৈছে, এটা সমান্তৰ পৰগতিৰ প্ৰথম পদ 5, অন্তিম পদ 45 আৰু যোগফল 400, মুঠ পদৰ সংখ্যা আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। তাৰমানে এটা সমান্তৰ পৰগতিৰ প্ৰথম পদটো দিয়া আছে, অৰ্থাৎ এৰ মান দিয়া আছে 5 আৰু শেষৰ পদ অৰ্থাৎ এ এনতম পদৰ বা এলৰ মান দিয়া আছে 45 আৰু যোগফল এছ এনৰ মান দিয়া আছে 400। এতিয়া মুঠ পদৰ সংখ্যা এনৰ মান নিৰ্ণয় কৰিব লাগে আৰু সাধাৰণ অন্তৰ অৰ্থাৎ ডিৰ মান নিৰ্ণয় কৰিব লাগে। দিয়া আছে, কি দিয়া আছে লিখি ল'ম। প্ৰথম পদ অৰ্থাৎ এৰ মান হৈছে 5 আৰু এ এনৰ মান দিয়া আছে, এ এনৰ মান অন্তিম পদ যিহেতু এইটোক আমি এল বুলিও ক'ব পাৰোঁ, অৰ্থাৎ কি আছে 45 আছে। আকৌ এছ এনৰ মান দিয়া আছে, এছ এন, যোগফল কিমান দিয়া আছে 400 দিয়া আছে, এইটো হয়। তো মুঠ পদৰ সংখ্যা এনৰ মান আমি বাহিৰ কৰিব লাগে হোৱাত আৰু ডিৰ মান বাহিৰ কৰিব লাগে, ডিৰ মান নাই। তো গতিকে ইয়াৰ পৰা আমি ফৰ্মুলাটো যিহেতু পাইছোঁ যে এছ এন ইকুৱেল টু কিমান দিয়া আছে 400 দিয়া আছে। তো এছ এনৰ ঠাইত আমি কি লিখিব পাৰিম, ফৰ্মুলাটো লিখিব পাৰিম, অৰ্থাৎ n ডিভাইড 2 আৰু যিহেতু 45 এ এন বা এলৰ মান দিয়া আছে, তো গতিকে আমি ইয়াতে ফৰ্মুলাটো আমি এইটো লিখিব পাৰিম, এ প্লাছ এল বা এ এন, আমি এল লিখিছোঁ যিহেতু শেষৰ পদ দিয়া আছে, অন্তিম পদ দিয়া আছে আৰু ইকুৱেল টু কি হ'ব 400। তো ইয়াৰ পৰা n ডিভাইড 2 আৰু ইয়াতে এৰ মান হৈছে 5 আৰু এলৰ মান হৈছে 45, ইয়াতে 400 আছে, আমি এইখিনি কি কৰিম যোগ কৰিম, অৰ্থাৎ n ডিভাইড 2 এইখিনি যোগ কৰিলে 50 পাম ইকুৱেল টু 400। ইয়াৰ পৰা আমি এনৰ মান বাহিৰ কৰিম, 50 পূৰণ হিচাপে আছে, ইফালে গ'লে কি হ'ব ডিভাইড হৈ যাব, অৰ্থাৎ ডিভাইড 50 আৰু 2 ডিভাইড হিচাপে আছে, সোঁফালে গ'লে কি হ'ব পূৰণ হৈ যাব, পূৰণ হৈ গ'ল। এতিয়া আমি ইয়াতে যদি কেলকুলেশ্যনটো কৰোঁ, কটাকটি কৰোঁ, 0 কাটা আৰু 5 দি কাটিলে 8 বাৰ, অৰ্থাৎ এনৰ মান আমি পাই গ'লোঁ, তাৰমানে 8 আছে ইয়াতে, 8 ইনটু 2 মানে 16, গতিকে এনৰ মান আমি পাইছোঁ 16, এইটোৱে হয় এনৰ মান। এতিয়া যিহেতু পদৰ সংখ্যা, মুঠ পদৰ সংখ্যা এইটো হৈছে 16টা, 16টা কি হয় পদৰ সংখ্যা হয়, এতিয়া সাধাৰণ অন্তৰ লাগে। তো আকৌ আমি কি জানো, আকৌ আৰু এটা মান দিয়া আছে আমাক, সেইটো হৈছে কি এ এনৰ মান দিয়া আছে, এ এনৰ মান দিয়া আছে কিমান 45 দিয়া আছে, কিন্তু অলৰেডি আমি কি পাইছোঁ এনৰ মান পালোঁ যে 16টা পদ, গতিকে এ 16 ইকুৱেল টু 45 হয়, কিন্তু এ 16ৰ ঠাইত আমি কি লিখিব পাৰিম, এ 16ৰ ঠাইত নিশ্চয় আমি এ প্লাছ 15 ডি লিখিব পাৰিম 45। তো এৰ মান কি আছে, এৰ মান আছে 5, গতিকে এৰ ঠাইত আমি 5 লিখিম আৰু প্লাছ 15 ইনটু ডিৰ মান হৈছে কিমান, ডিৰ মান যিহেতু বাহিৰ কৰিব লাগে ডিৰ মানটো, গতিকে ডিৰ মান দিয়া নাই, আমি বাহিৰ কৰিম আৰু 15D ইকুৱেল টু কি হ'ব, 5টো আমি সোঁফালে লৈ যাম, 45 মাইনাছ কি হ'ব 5 হ'ব
আৰু d ইকুৱেল টু কি হ'ব 45 মাইনাছ 5 মানে 40 আৰু 15টো এইফালে গ'লে কি হ'ব ডিভাইড হৈ যাব ডিভাইড হ'ব কিমান 15 যদি ডিভাইড হয় তাৰ মানে কি দি কটাকটি যাব ইফালে আমি লিখি দি আছোঁ d ইকুৱেল টু হ'ব 5 দি যদি আমি ডিভাইড কৰোঁ ওপৰত কি আছে 8 হ'ব 40ক যদি কাটা হয় 5 দি 8 আৰু 15ক কি যাব 3 বাৰ যাব অৰ্থাৎ তলত থাকিব কি 3 আৰু এইটোই হ'ব কি ডিৰ মান গতিকে নিৰ্ণয় মুঠ পদৰ সংখ্যা হৈছে 16 আৰু সাধাৰণ অন্তৰ হৈছে 8/3 ডিয়াৰ ষ্টুডেণ্ট এতিয়া 6 নম্বৰ প্ৰশ্নত কি কৈছে এটা এপিৰ প্ৰথম পদ আৰু অন্তিম পদ ক্ৰমে 17 আৰু 350 তাৰ মানে প্ৰথম পদটো আছে 17 এর মান আছে 17 আৰু অন্তিম পদ মানে শেষৰ পদ অৰ্থাৎ এল বা এ এনৰ মানটো দি আছে 350 যদি ইয়াৰ সাধাৰণ অন্তৰ 9 অৰ্থাৎ ডিৰ মান হৈছে 9 তেন্তে এপিটোত কিমান পদ আৰু সিহঁতৰ যোগফল কিমান অৰ্থাৎ আমি নিৰ্ণয় কৰিব লাগে কিমানটা পদ আছে অৰ্থাৎ এনৰ মান আমি নিৰ্ণয় কৰিম আৰু সিহঁতৰ যোগফল কিমান এছ এনৰ মান নিৰ্ণয় কৰিম দিয়া আছে এপিটোৰ প্ৰথম পদ অৰ্থাৎ এৰ মান আছে 17 আৰু এ এনৰ মান 350 এ এন বা আমি ক'ব পাৰিম এল তো আমি ডি আকৌ দি আছে 9 তাৰ মানে সাধাৰণ অন্তৰ 9 গতিকে 9 আৰু এছ এন নিৰ্ণয় কৰিব লাগে এনৰ মান পদৰ সংখ্যা আৰু এছ এনৰ মান নিৰ্ণয় কৰিম গতিকে এ এন অৰ্থাৎ এ এন ইকুৱেল টু কি হ'ব এ প্লাছ এন মাইনাছ 1 ইনটু ডি এতিয়া এ এনৰ মান দিয়া আছে এ এনৰ মান দিয়া আছে আমি ইকুৱেল টু যদি 350 দিয়াই আছে লিখি লওঁ তো ইয়াৰ পৰা এৰ মান আকৌ পাইছোঁ কিমান 17 বহাই দিম আৰু ইয়াতে প্লাছ এন মাইনাছ 1 ইনটু ডিৰ মান হৈছে 9 ইকুৱেল টু 350 তো ইয়াৰ পৰা 17টো আমি সোঁফালে লৈ যাম ইয়াতে থাকিব এন মাইনাছ 1 ইনটু 9 ইকুৱেল টু 350 মাইনাছ হ'ব 17 মাইনাছ 17 কৰিলে কিমান পাম নিশ্চয় 17 যদি মাইনাছ কৰা হয় ইয়াতে থাকিব এন মাইনাছ 1 আমি এইটো 17টো মাইনাছ কৰিলে 333 পাম কিন্তু এই 9টো আছিল পূৰণ হিচাপে ইফালে গ'লে ডিভাইড হৈ যাব 9 তো ইয়াৰ পৰা লক্ষ্য কৰা 3 দি আমি কাটিব পাৰিম 3 দি কাটিলে ওপৰত আহিব 1 1 1 আৰু ইয়াতে 3 আহিব তো ইয়াক আকৌ আমি কাটিব পাৰিম কিন্তু তাৰ আগত এন ইকুৱেল টু কি লিখিব পাৰিম এন মাইনাছ 1 ইয়াতে চোৱা যে 11 আছিল 111 আৰু 3 আছিল 3 দি কাটিলে 3 গুণ 9 হ'ব 3 বাৰ যাব ইয়াতে থাকিব 2 21 মানে 7 হ'ব অৰ্থাৎ এন ইয়াতে কাটি দিছোঁ 37 হৈছে এন মাইনাছ 1 ইকুৱেল টু 37 পালোঁ তো ইয়াৰ পৰা এন ইকুৱেল টু কি হ'ব 37 এই মাইনাছ 1টো ইফালে গ'লে প্লাছ 1 হ'ব আৰু এইটো প্লাছ কৰিলে কি পাম 38 পাম অৰ্থাৎ এনৰ মান হৈছে 38 এনৰ মান পাইছোঁ পদৰ সংখ্যা পাইছোঁ এতিয়া এছ এনৰ মান লাগে তো এছ এন অৰ্থাৎ যোগফল নিৰ্ণয় কৰিম তো এতিয়া এছ এন ইকুৱেল টু হৈছে এছ এন হৈছে এন ডিভাইড 2 আৰু আমি ইয়াতে যিহেতু এলৰ মান বা এ এনৰ মান আছে গতিকে আমি এই ফৰ্মুলাটো লিখিম এই ফৰ্মুলাটো এল তো ইয়াতে মানবিলাক বহাই দিম এনৰ মান হৈছে 38 ডিভাইড 2 আৰু এৰ মান পাইছোঁ 17 আৰু এলৰ মান যিটো 350 ইয়াতে কাটিলে 2 দি কাটিলে কিমান হ'ব 19 পাম 19 আৰু ইয়াতে যোগ কৰিলে কি হ'ব 367 এইখিনি পূৰণ কৰি দিম ইয়াতে পূৰণ কৰি দিলে কি হ'ব 367 আৰু 19 আমি ইয়াতে পূৰণ কৰি পাইছোঁ 6973 অৰ্থাৎ যোগফল হৈছে এইটো আৰু এনৰ মান হৈছে 38
তো এইখিনি আছিল 6 নম্বৰ অংকৰ এনসাৰ। ডিয়াৰ ষ্টুডেণ্ট 7 নম্বৰ যেটো প্ৰশ্ন আছে কি কৈছে এটা এপিৰ d = 7 আৰু 22তম পদটো 149 হলে ইয়াৰ প্ৰথম 22টা পদৰ যোগফল নিৰ্ণয় কৰা। তো সাধাৰণ অন্তৰ d মান দিয়া আছে আৰু 22তম A22ৰ পদটোৰ মান দিয়া আছে 149। এতিয়া 22তম পদটো দিয়া আছে কিন্তু 22টা পদৰ যোগফল নিৰ্ণয় কৰিব কৈছে, অৰ্থাৎ AS22ৰ মান নিৰ্ণয় কৰিব লাগে। দিয়া আছে এপিটোৰ D7 আৰু L বা A22ৰ মান দিয়া আছে 149 আৰু এনৰ মান যেহেতু 22টা গতিকে n = 22। তো ইয়াৰ পৰা আমি যেহেতু A22 = আছে 149 আছে, তো A22 ঠাইত আমি লিখিব পাৰিম A + 21D = 149। তো এর মান যেহেতু বাহিৰ কৰিব পাৰিম, যেহেতু ডিৰ মানটো দিয়া আছে গতিকে A + 21 × 7 = 149। তো ইয়াতে A + 21 যদি পূৰণ কৰা হয় 7 × 1 7 7 × 2 114 গতিকে 149। ইয়াতে A = আমি পাম 149 মাইনাস এইখিনি হোফালে লৈ যাম 147, তাৰ মানে A = 2, এর মান হৈছে 2। এতিয়া এর মান পাইছোঁ, ডিৰ মান আছে, এতিয়া আমি কি নিৰ্ণয় কৰিব পাৰিম S22ৰ মান নিৰ্ণয় কৰিব পাৰিম। গতিকে S22 = আমি ফৰ্মুলা জানো n/2 * A প্লাছ যেহেতু অন্তিম পদটো দিয়া আছে গতিকে L, এনৰ মান হৈছে 22 / 2 আৰু এৰ মান 2 আৰু Lৰ মান হৈছে 149। তো এইখিনি 2 দি ডিভাইড কৰিলে 11 পাম আৰু ইয়াতে হৈছে 2 প্লাস কৰিলে 151। তো এইখিনি পূৰণ কৰি দিম আৰু বেলেগ একো নহয়, 151 11 দি পূৰণ কৰিলে পূৰণফল হৈছে 1661। তো এইটো হৈছে উত্তৰ। ডিয়াৰ ষ্টুডেণ্ট 8 নম্বৰ প্ৰশ্নত কি কৈছে এটা এপিৰ দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18 হলে প্ৰথম 51টা পদৰ যোগফল উলিয়া। তাৰ মানে A2ৰ মান দিয়া আছে 14 আৰু A3ৰ মান দিয়া আছে 18। তো 51টা পদৰ যোগফল আমি উলিয়াব লাগে, অৰ্থাৎ এনৰ মান দিয়া আছে 51, দিয়া আছে A2ৰ মান দিয়া আছে 14। A2ৰ মান যদি 14 হয় অৰ্থাৎ A2ৰ ঠাইত আমি লিখিব পাৰিম A + D = 14। তো ইয়াৰ পৰা নিশ্চয় এৰ মানটো আমি বাহিৰ কৰিব পাৰিম, তাৰ মানে এৰ মান হ'ব 14 - D। এইটো নাম্বাৰিং কৰি ৰাখিম, যেহেতু বাকী কোনো মানবিলাক দিয়া নাই সেইকাৰণে আমি এনেকুৱাকৈ কৰিব লাগিব। এই মানটো আমি বেলেগ এটা সমীকৰণ বনাম, তাতে বহাই দিম। তো আকৌ আৰু এটা মান দিয়া আছে যে A3ৰ মান দিয়া আছে। A3ৰ মানটো কি হয়, A3ৰ মান হৈছে কিমান 18 আছে। তো A3ৰ ঠাইত আমি লিখিব পাৰিম A + 2D = 18 নিশ্চয়। তো গতিকে এর মান যেহেতু আমি পাইছোঁ 1 নম্বৰৰ পৰা, এই মানটো আমি ইয়াতে বহাই দিব পাৰিম। গতিকে ইয়াতে লিখিম 14 - D আৰু প্লাছ 2D = 18। তো ইয়াৰ পৰা -D যদি কৰা হয় D থাকিব আৰু 14টো আমি সোঁফালে লৈ যাম, ইয়াতে অকল D থাকিব আৰু সোঁফালে 18 - 14 হ'ব। গতিকে D = কি হৈছে 18 - 14 মানে 4। ডিৰ মান পাইছোঁ, এৰ মান ইয়াতে এটা সমীকৰণ বনাইছোঁ, এই ডিৰ মান এতিয়া আমি তাতে বহাই দিম। এতিয়া ডিৰ মান 1 নং সমীকৰণত বহুৱাই, তো 1 নং সমীকৰণ আছিল A = 14 - D, ডিৰ মান পালোঁ 4, গতিকে এর মান কি হ'ব 10, এর মান হৈছে 10। এর মান যদি 10 হয় এতিয়া এর মান পাইছোঁ, ডিৰ মান পাইছোঁ, এতিয়া আমি S51 বাহিৰ কৰিব পাৰিম। গতিকে S51 = ফৰ্মুলাটো লিখি লওঁ
n minus 2 into 2a plus n minus 1 into d n ৰ মান 51 ডিভাইড 2 আৰু 2 into a এৰ মান পাইছোঁ 10 প্লাছ n ৰ মান হৈছে 51 minus 1 into d ৰ মান হৈছে 4 এতিয়া জাষ্ট আমি কি কৰিম ক্যালকুলেশন হে কৰিম 51 ডিভাইড 2 ইয়াতে 2 into 10 মানে 20 আৰু প্লাস 51 মাইনাস যদি 1 কৰা হয় গতিকে 50 into ইয়াতে 4 আৰু ইয়াৰ পৰা 51 ডিভাইড 2 এইখিনি আকৌ কি কৰিম আমি পূৰণ কৰি 5 4 গুণ 20 আৰু এটা শূন্য গতিকে 200 ইয়াৰ পৰা 220 হ'ব তো ইয়াৰ পৰা 2 দি কাটিলে 11 আৰু এটা শূন্য তেনেহলে ইয়াতে থাকি গল 51 into 110 এইখিনি পূৰণ কৰিলে 51 আৰু 11 পূৰণ কৰিলে এইখিনি পূৰণ কৰিলে আমি পাম 561 কিন্তু এটা শূন্য আছিল গতিকে শূন্য তো এইটো হৈছে S51 ৰ মান